বিগত 2 বছৰ ধৰি আমি কাষত থকা কাৰ্যকৰ্তাসকল আৰু এতিয়া শিৱসাগৰলৈ নহা নাজিৰাতে থকা আমগুৰি নাজিৰা আমাৰ বৃহত্তৰ সমষ্টি অঞ্চলটোৰ ৰাইজ কেৱল বিজেপি প্ৰাৰ্থীসকলে নহয়, সকলোৱে অতি আন্তৰিকভাৱে বিগত দিনবিলাকত কাম কৰি আছে, সাংগঠনিকভাৱে কাম কৰি আছে। আৰু মই নিজেও ময়ূৰ বৰগোহাঁই তথা আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকললৈকে প্ৰতিটো মৰ্চাৰ কাৰ্যকৰ্তাসকলৰ সৈতে আমি বিগত 2 বছৰ মই নিজেও কাম কৰিছোঁ। নিৰ্বাচনত বিগত সময়ত মাত্ৰ 5টা ভোটত পৰাজয় বৰণ কৰাৰ পিছত ময়ূৰ বৰগোহাঁয়ে 5 বছৰ ধৰি নিৰলসভাৱে কাম কৰি আছে। তাৰ বাবে ৰাইজে আজি আশীৰ্বাদ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু থিয় দিছে নৰেন্দ্ৰ মোদীৰ সৈতে, ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ সৈতে। গতিকে এই যি বিজয় হ'বলৈ গৈ আছে, এতিয়ালৈকে বাৰু আধাহে গণনা হৈছে, গতিকে সম্পূৰ্ণ তেনেকৈ কৈ দিয়াটো অনুচিত হ'ব যে আমি বিজয় হ'লোৱে বুলি। গতিকে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, বিজয়ৰ যি ধাৰাটো এতিয়া আহি আছে এই ধাৰা অক্ষুণ্ণ থাকক এতিয়া দুপৰীয়ালৈকে 12:30 বজালৈকে। আৰু আমি আশা কৰিছোঁ, ঈশ্বৰৰ ওচৰত খোলাতাৰাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এই যি সংখ্যা আমি দেখিছোঁ 15,000 ভোটত আগবাঢ়িছে এতিয়া 12:30 বজাত ময়ূৰ বৰগোহাঁই, এইটো 30 হওক, সেইটোৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ, অপেক্ষা কৰিছোঁ। আৰু এই জয় কেৱল ময়ূৰ বৰগোহাঁই বা সন্মানীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ জয় নহয়, এয়া জয় শিৱসাগৰ জিলাবাসীৰ ৰাইজৰ জয়, নাজিৰাৰ জয়, এই জয় আমাৰ সৰ্বসাধাৰণ ৰাইজৰ জয়। ৰাইজে আশীৰ্বাদ দিয়াৰ কাৰণেহে আজি 25 বছৰ 30 বছৰৰ পিছত আজি কংগ্ৰেছৰ এটা পৰিয়ালৰ হাতৰ পৰা এই আসনখন আমি পাবলৈ সক্ষম হ'ম। আৰু ঠিক তদ্ৰূপ একেই ফলাফল আহিছে শদিয়াৰ পৰা ধুবুৰীলৈকে 2টা উপত্যকাত। গতিকে ৰাইজে হিয়াউজাৰী হিমন্ত বিশ্ব শৰ্মাদেৱক তথা আমাৰ প্ৰাৰ্থীসকলক তথা দিলীপ শইকীয়া নেতৃত্বাধীন আমাৰ দলটোক আশীৰ্বাদ দিছে। ৰাইজৰ আশীৰ্বাদ, আনকি আমাৰ যি পথস্থলীয়া সদস্য আছে তেওঁলোকৰ যি অপ্ৰাণ চেষ্টা স্বাৰ্থবিহীনভাৱে, আমাৰতো এতিয়া আমাৰ নাজিৰাতে প্ৰায় 50,000 সদস্য আছে পোনপটীয়াকৈ, তেওঁলোকৰ মাজতো এগৰাকীহে MLA হ'ব। সেই এগৰাকীৰ কাৰণে যেন নিজৰ ঘৰৰ ল'ৰাটো জিকিব, সেই আবেগ, সেই মানে চেলেঞ্জেৰে এই মানুহখিনি ৰাতিপুৱাই আজি 5 বজাতে আহি উপস্থিত হৈছে ইয়াতে। সেই যিটো ত্যাগ, সেই যিটো সমৰ্পণ, সেইটো যিটো নিজৰ প্ৰাৰ্থীজনক জিকামে, মোদীজী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হাত শক্তিশালী কৰিমে, সেই চেলেঞ্জটো আমাৰ কাৰ্যকৰ্তাসকলে আমাৰ মিত্ৰ দলসমূহে লোৱাৰ বাবে আমি এই সময়ত 100 চিটৰ ওচৰা-ওচৰি হৈ আছোঁ। আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ এই ধাৰা অব্যাহত থাকে।